ধৰক এইটো কালি প্ৰায় হাতীটো বিচৰণ কৰি ফুৰিছিলে। কালি ৰাতি আমি গোটেই ফৰেষ্টৰ ষ্টাফৰ পুলিচৰ আমাৰ মানুহ লাগি আছিলে। আমি ৰাতি 12 তাক উলিয়াই দিয়া হৈছিলে। জংঘল ফালে কালি গুচি গৈছিলে। কিন্তু ধৰক আজি ৰাতিপুৱা আকৌ আমি মানে প্ৰেডিক্ট কৰিব নোৱাৰাকে আকৌ ঘূৰি আহিলে। ঘূৰি আহি পেলাই আমাৰ চামগুৰি আমাৰ টাউনৰ এইফালে সোমালে আহি পেলাই। তাৰ ভিতৰতে দুটা আপোনাৰ ঘটনা হৈ গ'ল। তাৰপিছত এতিয়া ধৰক আমাৰ এই বাৰীখনত সোমাই আছে এতিয়া হাতীটো। আমি বস্তু গোটেই টিম চাৰিওফালে য'ত এক্সিট পইণ্ট কেইটা আছে, আমাৰ পুলিচ প্ৰশাসনৰ মানুহে আহি হাইৱেটোৰ ফালে গোটেই তলেৰে মানুহ ৰখাই থৈ দিছে। ত' আমি এতিয়া চেষ্টা কৰিম যে হাইৱেটো পাৰ কৰিবৰ কাৰণে চেষ্টা কৰিম। কিন্তু এতিয়া প্ৰব্লেমটো হৈ আছে আমাৰ এটা যে জংঘলৰ ভিতৰত ক'ত সোমাইছে আমি লোকেট কৰিবলৈ অলপ অসুবিধা হৈছে, কাৰণ ঘন জংঘলৰ ভিতৰত সোমাই আছে। ত' আমি তাৰ ব্যৱস্থাটো কৰি আছো, ধৰক ড্ৰোনৰ ব্যৱস্থা এটা কৰিছো আমি এতিয়া। ড্ৰোন আহি আছে, ড্ৰোনটো আহি পোৱাৰ পিছত আমি একজেক্ট লোকেশ্যনটো আমি মানে প্ৰেডিক্ট কৰিব পাৰিম। আৰু তাৰ পিছতে আমি মানে নেক্সট কি আমি ব্যৱস্থা ল'ম সেইটোৰ ওপৰত আমি তাৰ ওপৰত বন সুৰক্ষা কৰ্মী কম হোৱাৰ বাবে আচলতে অসুবিধাৰ সৃষ্টি হৈছিল। নাই, আমাৰতো ধৰক যথেষ্ট সংখ্যক আমাৰ বন কৰ্মী আছেই। আমাৰ ধৰক আমাৰ ৰেঞ্জৰ ষ্টাফ আছে, আমাৰ 4টাকৈ বিট আছে। ত' গোটেইখিনি মানুহে আমাৰ ইয়াতে প্ৰেজেন্ট আছে, এতিয়া বিটৰ মানুহখিনি। আনকি আমাৰ নগাঁও প্ৰটেকচনৰ যিটো ষ্টাফ, তেওঁলোকো আহি উপস্থিত হৈছে। ত' এই ষ্টাফৰ ফালৰ পৰা আমি একো অসুবিধাৰ সন্মুখীন হোৱা নাই। ত' অকমান এই ঘটনাকেইটা আচলতে মানুহৰ সমাগমটো বেছি হৈ যোৱাৰ কাৰণে হ'ল। ত' সেই ক্ৰাউডটো বেছি হৈ যোৱাৰ কাৰণে ঘটনাটো হৈছে। কি ব্যৱস্থা ল'ম বুলি আপোনালোকে ভাবিছে? এতিয়া দেখিছো যে দুজনকৈ ব্যক্তিৰ মৃত্যু হৈছে, তাৰপিছত কাষৰ সৃষ্টি কৰি আছে কালিৰে পৰা আজিলৈকে। এতিয়া কি ব্যৱস্থা ল'ব যাতে হাতীটো ইয়াৰ পৰা খেদি পঠিয়াব পৰা হয়? ব্যৱস্থা ধৰক এতিয়া ধৰক দিনৰ ভাগত বহুত মানুহৰ অহা যোৱা চলি থাকে কাৰণে আমি এতিয়া অকমান মানে বোমা বাৰু যিটো ফুটোৱা হয় হাতী খেদিবৰ কাৰণে, সেইটো আমি এতিয়া ষ্টেপটো লোৱা নাই। কাৰণ এক্সট্ৰিম ষ্টেপটো ল'লে হাতীটো অলৰেডি এগ্ৰেছিভ হৈ আছে বহুতখিনি। ত' সেইখিনি যদি এতিয়া এই দিনৰ ভাগত আমি কৰিবলৈ যাওঁ, তেতিয়াহ'লে আৰু বেছি এগ্ৰেছিভ হৈ পেলাই মানে আৰু ক্ষতি সাধন কৰাৰ সম্ভাৱনাটো খুবেই আছে। ত' আমি এতিয়া যিহেতু হাতীটো শান্ত হৈ আছে সেই সময়খিনিত, আমিও মানে অবজাৰভেশ্যনত আছো বস্তুটো। সেই অবজাৰভেশ্যনটো ৰাখি পেলাই তাৰ নেক্সট ষ্টেপটো আমি লৈ আছো। এক্সট্ৰিম ষ্টেপটো লগাই এতিয়া আমি ভবা নাই বস্তুটো, কাৰণ হাতীটো মানে তেনেকুৱা পগলা হাতী ধৰণৰটো নহয়। কিন্তু যি ঘটনাটো হৈছে মানুহ বেছি ওচৰলৈ গুচি যোৱাৰ কাৰণে হ'ল ঘটনাটো। ত' আমি এতিয়া প্ৰেজেন্টলি এতিয়া আমি অবজাৰভেশ্যনটোৱে ৰাখিছো আৰু ধৰক। আৰু বাকী যি মানুহৰ সমাগম যিটো বেছি হৈছে জেগা কেইটাত, সেই জেগা কেইটাত কমোৱা হৈছে মানুহখিনি। তেওঁলোকক সাৱধান কৰি দিয়া হৈছে, সতৰ্ক কৰি দিয়া হৈছে যে এইখিনি জেগাত আপোনালোকে মুভমেন্টটো ট্ৰেংকুলাইজ কৰাৰ কমাব। কিবা ব্যৱস্থা? ট্ৰেংকুলাইজটো ধৰক এইটো মানে মই আপোনাক ক'লোৱে লাষ্ট এক্সট্ৰিম ষ্টেপ হয়, এইটো লাষ্ট ষ্টেপ হয়। কাৰণ আৰু ট্ৰেংকুলাইজটো ধৰক সৰু জন্তুৰ ক্ষেত্ৰত আমি কৰিবলৈ ভাল। আৰু যিহেতু হাতীয়ে ট্ৰেংকুলাইজ কৰি দিয়াৰ লগালগ আপোনাৰ ধৰক সেইটো সময়ত আৰু ট্ৰেংকুলাইজ কৰিলে এনেকুৱা নহয় যে আপুনি লগালগে সেইটো শান্ত হৈ যাব। ট্ৰেংকুলাইজ কৰাৰ পিছতো এফেক্টটো দেখাবলৈ অকণমান সময় লাগে। ত' ট্ৰেংকুলাইজ কৰিলে আমি দেখা পাওঁ যে কেতিয়াবা এনেকুৱা হয় যে আৰু বেছি উগ্ৰও হৈ যায় জন্তুটো। সেই সম্ভাৱনাখিনি আমি গোটেইখিনি মানে বিশ্লেষণ কৰি আছো। আমি গোটেইখিনি চাই মেলিহে আমি ফাইনেল ষ্টেপটো ল'ম। সেইটো ৱাইল্ড লাইফৰ ফালৰ পৰা আমাৰ ক'পাৰেশ্যনটো লাগিব। ৱাইল্ড লাইফৰ লগতো আমাৰ যোগাযোগ হৈ আছে। তেওঁলোকে ফুল্লি চাপৰ্ট কৰিম বুলি কৈছে এই বস্তুটো যদি বেছি এক্সট্ৰিম হৈ যায়।